নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মই আজি লৈ আহিছোঁ আপোনালোকক নতুন এটা ভিডিঅ' আৰু ভিডিঅ'টো হ'ল শাস্ত্ৰী নগৰত সজাই থকা হৈছে 65 ফুট ওখ এখন মেজি আৰু সেই মেজিটো আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন তেতিয়াহ'লে আমি ভিতৰত সোমাই যাওঁ আৰু সোমাই কিনে চাওঁ কিমান ডাঙৰকৈ বনাইছে এয়াই হ'ল সোমাই আহি দেখিব আপোনালোকে এই মেজিখন চাওক ইমান ডাঙৰ মেজি এতিয়া মই আছোঁ শাস্ত্ৰী নগৰত আৰু শাস্ত্ৰী নগৰৰ যি আয়োজক কমিটি দাদাহঁতৰ আছে তেওঁলোকৰ কথা পাতিম মই দাদাহঁতে জনাই দিব আপোনালোকক কি বনাব কি বনাই আছে আৰু কিমান দিন লাগে কিমান খৰচ হ'লে এই সকলো জনাই দিব আৰু কি প্ৰগ্ৰাম আছে এই সকলো জনাই দিব মই দাদাহঁতৰ লগত কথা পাতিম এতিয়া নমস্কাৰ দাদা কামটো 25 তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে আৰু প্ৰতি বছৰে আমি 3 দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উলহ মালহেৰে উদযাপন কৰোঁ আৰু আমাৰ যেহেতু 25 তাৰিখৰ পৰা কাম হৈছে মেজিৰ কাম ইতিমধ্যে আমাৰ সমাপ্ত বুলি ক'ব পাৰি আৰু যেনেকুৱা আমাৰ চাংঘৰ বনোৱা হৈছে এটা অতিথিক আমন্ত্ৰিত কৰাৰ কাৰণে গেট এখন বনোৱা হৈছে নাও এখন বনোৱা হৈছে আৰু এটা চাংঘৰ বনোৱা আছে এইখিনি আমাৰ এটা যোনটো আমি লগে ভাগে এসাঁজ খাম তাৰ কাৰণে ভেলাঘৰ এটা নিৰ্মাণ কৰা হৈছে সেই ভেলাঘৰত আমি থাকি কিনে ৰাতি খোৱা লোৱা কৰি ৰাতিপুৱা স্থানীয় নাম প্ৰসংগৰ দ্বাৰা আমাৰ মেজি প্ৰজ্বলন কৰিম আৰু বিশেষকৈ আমাৰ এটা ঢোল হ'ব ঢোলৰ কীৰ্তনটো আৰম্ভ কৰা হৈছে দেখিছে মানে কাম চলি আছে আজি শেষ হ'ব ঢোলৰ কামটো আমাৰ ঢোল আৰু পেঁপা বনোৱা পেঁপা তেনেকুৱা থাকিব আমাৰ আৰু আমাৰ 3 দিনীয়া কাৰ্যসূচী অহাকালি আমাৰ বিহু বাকৰি চাফাই কাৰ্যসূচী আছে আৰু গছপুলি অৰ্পণ কাৰ্যসূচী তেনেকুৱা ধৰণৰ থাকিব 15 তাৰিখে আমাৰ ৰাতিপুৱা স্থানীয় নামঘৰত নাম প্ৰসংগৰ দ্বাৰা মেজি প্ৰজ্বলন কৰা হ'ব তাৰপিছত আমাৰ যিসকল আমন্ত্ৰিত অতিথি আমাৰ স্থানীয় ৰাইজ তেওঁলোকে আহিব তেওঁলোকক আহিলে আমাৰ জলপানত লাড়ু পিঠা চিৰা তেনেকুৱা ব্যৱস্থা কৰা হৈছে আৰু খেল ধেমালি আৰু সন্ধিয়া 7 বজাত আমাৰ যিসকল কণ মাইনাসকল আছে তেওঁলোকৰ কাৰণে মৌকুঁৱৰী প্ৰতিযোগিতা সৰু বিহুৰ প্ৰতিযোগিতা তেনেকুৱা ৰখা হৈছে কাৰ্যসূচী আছে আৰু বিশেষকৈ আমাৰ গোৱালপাৰা সুনাম কৰি অনা গিনিজ বুক অফ ৰেকৰ্ডত আমাৰ গোৱালপাৰা যিসকল গৈছিল তেওঁলোকক আমি এটা সম্বৰ্ধনা কাৰ্যসূচী ৰাখিছোঁ তেওঁলোকক আমি সম্বৰ্ধনা জনাম ইয়াৰ পৰা যে তেওঁলোকে আমাৰ গোৱালপাৰাৰ কাৰণে সুনাম কৰি লৈ আহিছে আৰু 16 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া তাত আমাৰ বিশেষ অতিথি হিচাপে থাকিব যোৰহাটৰ আমাৰ আকাশ প্ৰীতম আৰু টুইংকেল চৌধুৰী আৰু স্থানীয় কিছু শিল্পী আছে তেওঁলোকে গীত পৰিৱেশন কৰিব আৰু এই যে মেজিটো আপোনাৰ কেতিয়া জ্বলাব এইটো মেজিটো আমি 15 তাৰিখে জ্বলাম 15 তাৰিখে ৰাতিপুৱা 10মান বজাত জ্বলাম তাৰ গোটেই ৰাইজখিনি অহাৰ পিছত ৰাইজ আহিব আহি নাম প্ৰসংগ কৰি কিনে মেজিটো আমি জ্বলাম ধন্যবাদ দাদা ধন্যবাদ থাকিল যিখন মেজি দেখিছে এয়া হ'ল 65 ফুট ওখ মানে 65 ফুট ওখকৈ বনাইছে ইমান ডাঙৰ বনাইছে আৰু অহা 15 তাৰিখে ৰাতিপুৱা এইটো জ্বলাই দিয়া হ'ব আৰু 10টা বজাত বুলি টাইমটো কৈছে 10টা বজাত জ্বলাই দিয়া হ'ব আপোনালোকক যদি পাৰোঁ মই দেখাব চেষ্টা এয়া চাওক ভিতৰৰ অংশখিনি আপোনাক দেখাই আছে চাওক এইটো মূল গেট আৰু এইটো 15 তাৰিখে ৰাতিপুৱা জ্বলাই দিয়া হ'ব এই মেজিটো আৰু ইয়াত চাব পাৰে ধুনীয়াকৈ এটা নাও সাজিছে সম্পূৰ্ণ নেচাৰেল হয় ইয়াত বাঁহ আছে মৰাপাত আছে ধানৰ নাৰা আছে ইয়াত ধুনীয়াকৈ বনাইছে চাওকচোন আপোনালোকে এবাৰ চাওক ইমান ডাঙৰকৈ বনাইছে চাওক আৰু মোৰ দেখিছে আপোনালোকে চাওক ধুনীয়াকৈ এটা ঘৰ বনাইছে ইয়াত খিৰিকী ডিজাইনবিলাক বনাই দিছে আৰু সম্পূৰ্ণ ইয়াত ধানৰ খেৰ আৰু বাঁহৰে বনোৱা হৈছে এয়া সৰুকৈ এটা চাংঘৰ ইয়াত ধুনীয়াকৈ বনাইছে চাওকচোন গোটেইখিনি নেচাৰেল বনাইছে ইয়াত চাওক এয়া হ'ল বাঁহৰ খুঁটিবিলাক আৰু ধানৰ নৰা হয় নৰা বুলি কওঁ আমি আপোনালোকে কি কয় নাজানো আৰু বাঁহৰ বনাইছে ইয়াত চাওক ইয়াত উঠিব পাৰে ধুনীয়াকৈ